অসম ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ইতিমধ্যে আমাৰ গোটেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে। আৰু আজিও আমি ক'ব খোজোঁ যে জুবিন গাৰ্গ অসমৰ সম্পদ আছিল, আপুৰুগীয়া সম্পদ। তেওঁ এটা লেজেণ্ডাৰী এজন গায়ক আছিল। তেওঁ অসমৰ মানে সৰ্বকালৰ শ্ৰেষ্ঠ গীতিকাৰ, তেওঁৰ লেখক বা তেখেত মানে সংগীতজ্ঞ বুলি আমি ক'ব লাগিব যে তেনেগৰাকী ব্যক্তিক আমি হেৰুৱাই পেলাই অত্যন্ত আমি দুখিত। আৰু ই অসমৰ সমাজ জীৱনৰ কাৰণে আৰু সংগীত জগতৰ কাৰণে অপূৰণীয় ক্ষতি। এই ক্ষতি পূৰণ হ'বৰ কাৰণে আৰু বহু যুগ আমি অপেক্ষা কৰিব লাগিব। তেওঁক কি পৰিপ্ৰেক্ষিতত কেনেকৈ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ নিয়াৰ নামত ছিংগাপুৰত নি তেওঁৰ মৃত্যু ঘটিল, ইয়াৰ এটা উচ্চ পৰ্যায়ৰ এটা তদন্ত আমি দাবী কৰিছোঁ। আৰু ইতিমধ্যে আমি শুনিছোঁ যে ইতিমধ্যে অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি CBIক দায়িত্ব অৰ্পণ কৰিছে ইয়াৰ তদন্ত কৰিবৰ কাৰণে। আৰু এই তদন্ত খুবেই খৰতকীয়া হওক আৰু নিৰপেক্ষভাৱে এই তদন্তটো হোৱাটো আমি কামনা কৰিছোঁ। কাৰণ ইয়াত যদি কোনোবা ইণ্টেনশ্যনেলি তেওঁক নি পেলাই হত্যা কৰাৰ যদি ষড়যন্ত্ৰ কৰিছিলে, তেওঁক এই দোষীক দেশৰ আইন অনুযায়ী কঠোৰতম শাস্তি বিহিবৰ কাৰণে আমি ট্ৰাইবেল সংঘই দাবী জনাইছোঁ। Stay informed, stay ahead. News NE 365.